বন্ধু বান্ধৱীসকল কাইলৈ ঘোষণা কৰা হ'ব এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট। এতিয়া কথাটো হ'ল আমি কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰিব পাৰিম আজি ভিডিঅ'টোৰ জৰিয়তে কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে অফিচিয়েল নটিফিকেশন প্ৰকাশ পাইছে আৰু আমি আশা কৰিম এই যেহেতু 12000 পোষ্টৰ কাৰণে এই এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে প্ৰায় 36 লাখ ক্যান্ডিডেটে ইয়াত এপ্লাই কৰিছে গতিকে কাট অফ নিশ্চয় যথেষ্ট হাই হ'ব বুলি আমি ভাবিছো যেহেতু ইয়াত নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা আছিল গতিকে এই আমি কি পদ্ধতিৰ জৰিয়তে বা কোনটো ওয়েবসাইটত গৈ ৰিজাল্ট চাব পাৰিম আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল এইখন হৈছে বিশেষ নোটিছ। ইয়াত এইটো কথা কোৱা হৈছে যে যি গ্ৰেড 3 কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিল ষ্টেট ট্ৰেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট উইল বি ডিক্লেয়াৰ্ড অন 7/3/2025 অৰ্থাৎ কাইলৈ এই ঘোষণা কৰা হ'ব আৰু আপোনালোকে ইয়াত কেনেকুৱা ধৰণে চাব পাৰিব। ইয়াত দুটা লিংক দিয়া হৈছে, এটা হৈছে www.site.sebaonline.org আৰু আনটো হৈছে www.assam.gov.in। ইয়াত আপোনালোকে চাব পাৰিব। A successful candidates of the written examination OMR will have to appear for next level of test and verification of documents। ইয়াৰ পিছত যিসকলৰ নাম আহিব তেওঁলোকে আৰু কি কৰিব লাগিব, ভেৰিফিকেশন ডকুমেন্টস থাকিব, ডকুমেন্টস ভেৰিফিকেশন থাকিব, তাৰ লগত বা টেকনিক্যাল হলে যেনেকুৱা ধৰণৰ কম্পিউটাৰৰ কথাখিনি থাকে তেনেকুৱা ধৰণৰ কথাখিনি থাকিব। ইয়াৰ এইটো কথা উল্লেখ কৰি দিয়া হৈছে যে কি আমাৰ পেপাৰ 3 পেপাৰ 4 আৰু পেপাৰ 5 ইতিমধ্যে যেহেতু আমাৰ 5টা পৰীক্ষা অনুষ্ঠিত হৈছিল 5টা পৰীক্ষাৰ 3 4 5 ৰ কথাখিনি ইয়াতে কোৱা হৈছে, আপোনালোকে চাব পাৰিব। এতিয়া 2 নম্বৰ কথাটো হ'ল এইটো হৈছে ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4 ৰ কাৰণে এই বিশেষ নোটিছ। ইয়াতো এই কথাখিনি কোৱা হৈছে। ইয়াতো আপোনালোকে www.site.sebaonline.org ত চাব পাৰিব বা www.assam.gov.in ত আপোনালোকে চাব পাৰিব। ইয়াত যেহেতু পেপাৰ দুখন আছিল পেপাৰ 1 আৰু পেপাৰ 3 অৰ্থাৎ আমি এই পেপাৰ 1 আৰু পেপাৰ 2 কথাখিনি ইয়াতে কোৱা হৈছে। আমাৰ 5খন পেপাৰৰ এই গ্ৰেড 4 ৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2 আছিল আৰু আমাৰ গ্ৰেড 3 কাৰণে 3 4 5 আছিল। গতিকে কাইলৈ 7 তাৰিখে আপোনালোকে নিৰ্দিষ্ট ওয়েবসাইটৰ জৰিয়তে এই ৰিজাল্ট চাব পাৰিব। কাট অফ মাৰ্ক নিশ্চয় তাত পাবলিশ কৰা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে পুনৰ এটি ডকুমেন্টস ভেৰিফিকেশনে হওক বা আন যিখিনি এই পোষ্টৰ লগত ৰিলেটেড মানে পৰীক্ষা থাকে সেইখিনি আপোনালোকে সন্মুখীন হ'ব লাগিব। সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলো। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব।